Hello, dear students. নমস্কাৰ। আশা কৰোঁ আপোনালোকে চিনি পাইছে বাৰু, পাহৰি যোৱা নাই এতিয়ালৈকে। মই তোমালোকৰ সৌৰভ ছাৰ। আজি মোটামুটি বহুত মাহ পিছত চাগে মোটামুটি 1 বছৰ নহ'লেও পাৰোঁ 8-10 মাহ পিছত, 10 মাহ হৈছে বাৰু চাগে, লাষ্ট ইউটিউবত ক্লাছ বনাইছিলোঁ। চ' আজি 10 মাহ পিছত, মোটামুটি 10 মাহ 1 বছৰ পিছত আকৌ ইউটিউবত আকৌ নতুনকৈ বস্তুখিনি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। গোটেইখিনি ইমান দিন কি হ'ল, কিয় ইমান লেট হ'ল, ক্লাছেছ কেইটা কেনেকৈ হ'ব, কি হ'ব, এভৰিথিং গোটেইখিনি ডিছকাছ কৰিম বাৰু। আজি এইটো বাৰু এটা ইন্ট্ৰডাক্টৰী এটা ছেশ্যন, যাতে মই বস্তুখিনি অলপ খোলাখুলিকৈ ট্ৰেন্সপাৰেণ্টলি বস্তুখিনি ক'ব পাৰোঁ, আৰু আমাৰ আগন্তুক দিনক আমাৰ ষ্ট্ৰেটেজি কি হ'ব, আমাৰ ক্লাছেছ কেইটা কেনেকৈ আমি কণ্টিনিউ কৰিম, গোটেইখিনি লৈ এই ছেশ্যনটো কৰা হ'ব। ৰিইনকাৰ্নেশ্যন বুলি লিখা হৈছে তলত, মানে পুনৰ জন্ম। আৰু মানে এইটো বাৰু এইকাৰণে কোৱা হৈছে বিকজ এটা বহুত এইটো বাৰু এটা ইম'চনেল মুমেণ্ট মোৰ কাৰণে। চিম্পল ৰিজন হ'ল, ইউটিউবত ক্লাছ কৰিম বা এটা সময়ত বহুত ক্লাছ কৰিছিলোঁ, তোমালোকৰ বহুত মৰম পালোঁ। আজিলৈকে বহুতে মেছেজ কৰে, ফোন কৰে, আৰু এইটো বহুত এটা মানে আৱেগিক এটা আৰু ফিলিং। এইটো মানে ভাষাই এইটো এক্সপ্ৰেছ কৰাটো অলপ টান, আৰু যি হওক, চ' গোটেইখিনি ক'ম বাৰু। চ' ফাৰ্ষ্ট অফ অল, ইয়াতে আপোনালোকে চাব পাৰিছে ইউফৰিয়া একাডেমি। এইটো বাৰু কোচিং চেণ্টাৰ হয় ইয়াতে। এইটো বাৰু ফাৰ্ষ্ট অফ অল এইটো এটা অফলাইন কোচিং চেণ্টাৰ হয়। যোৱা বছৰ জুন মাহত এই কোচিং চেণ্টাৰ আমি আমাৰ ইয়াতে কোকৰাঝাৰতে এইটো ষ্টাৰ্ট কৰা হৈছিল। মই এই অফলাইন ক্লাছেছ যিটো চলি আছে বাৰু, মোটামুটি 8 মাহ 9 মাহ বেছি হ'ল, তাতে মই মেথছ আৰু ৰিজনিং মই শিকাই আছোঁ। বাট অবভিয়াছলি মানে এটা বেক অফ দ্য মাইণ্ড সদায় এইটো এটা ইচ্ছা এটা আছিল যে আকৌ নতুনকৈ ইউটিউবত ক্লাছ কৰা ষ্টাৰ্ট কৰিম। বিকজ আপোনালোকে চবেই গম পায়, আৰু মোৰ যিমানখিনি আজিৰ দিনত মোক যিমানখিনি ষ্টুডেণ্টে চিনি পায়, বা আজিৰ দিনত মই ষ্টুডেণ্টৰ পৰা যিমানখিনি মৰম পাই আছোঁ, সেইটো এটা বহুত ডাঙৰ ক্ৰেডিট, এটা ডাঙৰ এটা ইউটিউব চেনেল বা এটা ব্ৰেণ্ড, যিটো আপোনালোকে গম পায়। মই এই পাৰ্টিকুলাৰ চেনেলৰ লগত মই মোটামুটি 1.5 বছৰমান মই তাতে জড়িত আছিলোঁ, এছ'চিয়েট আছিলোঁ। তাতে পেইড ক্লাছ, ইউটিউব ক্লাছ গোটেইখিনি লোৱা আছিলোঁ। বাট চাকৰিৰ বস্তুখিনি মেনেজ কৰাৰ কাৰণে হওক, আৰু বেলেগ কিবা আৰু ৰিজনৰ কাৰণে এই পাৰ্টিকুলাৰ চেনেলত মোৰ আৰু ক্লাছেছ কেইটা কণ্টিনিউ মই কৰিবলৈ আৰু সক্ষম হোৱা নাই এই সময়ত। আৰু চ' ফাইনেলি যোৱা বছৰ নৱেম্বৰত মই এই চেনেলৰ পৰা ৰিজাইন কৰিছিলোঁ। যি হওক বাৰু, বাট এই ইউফৰিয়া একাডেমি যিটো বাৰু এটা অফলাইন কোচিং চেণ্টাৰ, বাট আজিৰ পৰা এইটো ইউটিউবত অনলাইন ক্লাছেছ কৰা ষ্টাৰ্ট কৰিব। আৰু মই আশা কৰোঁ যে এইটো বহুত আপোনালোকে ক্লাছেছ লৈ আপোনালোকে যিটো কোৱালিটি পাব ইয়াৰ পৰা, সেইটো লৈ আপোনালোকে বহুত ছেটিছফাই হ'ব বুলি মোৰ আশা। এইটো মোৰ আশা বুলি মই ক'ম বাৰু, নিশ্চয়কৈ এইটো হ'বই। আৰু যি হওক, ফাৰ্ষ্ট অফ অল ৱেলকাম টু অল মাই ডিয়াৰ ষ্টুডেণ্টছ, যিসকলে এই ভিডিঅ'টো বাৰু চাব ইউটিউবত, চবকে মই ৱেলকাম জনাই আছোঁ। আশা কৰোঁ আপোনালোকে চবেই ভাল আছে। মোটামুটি মই তেনেকৈ কৈ আছোঁ, আৰু মানে ইউটিউব অবভিয়াছলি এইটো বাৰু এটা ফিজিকেল ইণ্টাৰেকশ্যন নহয়, এইটো ন' ডাউট এটা ছ'চিয়েল মিডিয়া, এটা ডিজিটেলি এইটো এটা ইণ্টাৰেকশ্যন হৈ আছে। বাট
कहीं ना कहीं ऐसा लग रहा है कि बहुत महीने बाद फिर से उस जगह पे जा रहा हूँ जहाँ पे एक टाइम में बहुत सारे क्लासेस लिया करते थे, बहुत सारे स्टूडेंट्स के साथ जान पहचान हुआ, बात हुआ, रिलेशन एक अच्छा बॉन्डिंग बना। আজ তাক আজিলৈকে বাৰু বহু ষ্টুডেণ্টে যে লাষ্ট যোৱা বছৰ ADREত চাকৰি পালে, তেখেতসকলে কেতিয়াবা খবৰ লোৱাৰ কাৰণে বা মেছেজৰ কাৰণে ফোন কৰি থকা, এইটোলৈ বহুত মানে মই সন্তুষ্ট আৰু মানে এইটো এটা এইটো মানে ইট কান বি এক্সপ্ৰেছড ইন ৱৰ্ডছ একচুৱেলি। ইটছ আ ট্ৰুলি ব্লিছফুল ফিলিং দেট আই কেন চে। যি হোক বাৰু, চ' ৱেলকাম টু অল মাই ডিয়াৰ ষ্টুডেণ্টছ। আশা কৰোঁ আপোনালোকে পঢ়া শুনা ভালকৈ চলাই আছে। ADRE 2.0ৰ কাৰণে নিশ্চয়কৈ এটা ছিষ্টেমেটিক প্ৰিপাৰেশ্যন আপোনালোকে নিশ্চয়কৈ কৰি আছে বুলি মই আশা কৰোঁ। বিকজ আমাৰ ADRE 2.0 এইটো এক্সপেক্টেড আছিল যে এইটো মে বি জানুৱাৰীলৈকে হৈ যাব বুলি এটা আশা আছিল। ইয়াৰ পিছত এইটো পষ্টপন কৰা হ'ল। আমাৰ অনাৰেবল CM ছাৰে এইটো আমাক জনালে যিটো মে বি জুলাইত হ'ব আৰু। বাট এতিয়া যেনেকৈ চিটুৱেশ্যনখিনি চলি আছে, কেইদিনমান আগত আমাৰ ইলেকশ্যন হ'ল এণ্ড এভৰিথিং, যেনেকৈ লাগি আছে বাৰু মে বি ছেপ্টেম্বৰ অক্টোবৰলৈকে যাব পাৰে। অবভিয়াছলি ইটছ জাষ্ট গেছ ৱৰ্ক, এইটো মই বাৰু গেছ কৰি আছোঁ, এইটো এনেকৈ হ'ব লাগে যেনেকৈ বস্তুখিনি চলি আছে। বাট ইয়াৰ আগত হ'লে আৰু ভালে কথা আৰু। বাট মোৰ এইটো পাৰ্চনেল অপিনিয়ন, ভুল হ'ব পাৰে। বাট মোৰ যিটো লাগি আছে বাৰু আছাম পুলিচ এণ্ড ADRE এক্সাম, সেইটো বাৰু ছেপ্টেম্বৰ বা অক্টোবৰৰ আগত হোৱাটো আশা অলপ কম বুলি মোৰ মানে ফিল হৈ আছে আৰু। যি হওক, চ' বহুতৰে এটা মানে কমন এটা কুৱেশ্যন যে ছাৰ ইমান দিনলৈকে আপুনি ক'ত আছিলে বা কিয় ক্লাছকেইটা মানে ইউটিউবত ক্লাছ আপুনি কৰিম বুলি বহুত দিনৰ পৰা কৈছে। যেনেকৈ মোৰ টেলিগ্ৰাম চেনেল আছে, এটা হোৱাটছএপত কমিউনিটি আছে, তাতে আপোনালোকে বহুত ষ্টুডেণ্টে তাতে আছে। মই কেইদিনমান তাতে বহুত এক্টিভ আছিলোঁ, এতিয়া যোৱা 1 মাহ 2 মাহৰ পৰা ইমান এক্টিভো নহয় তাতে। গোটেইখিনি মই কৈ আছোঁ বাৰু, ভালকৈ মই এক্সপ্লেইন কৰি বস্তুখিনি বুজাম বুলি মই আশা কৰোঁ। চ' ফাৰ্ষ্ট অফ অল, সঁচাকৈ ক'বলৈ গ'লে এটা যিহেতু অফলাইন কোচিং চেণ্টাৰ এটা খোলা হ'ল, নিজৰ এটা চাকৰি আছে যিটো আপোনালোকে গমেই পায়। ইয়াৰ বাহিৰত এটা অফলাইন কোচিং চেণ্টাৰ, তাতে মই মেথছ আৰু ৰিজনিং, মই এজ এ টিচাৰ হিচাপে তাতে মেথছ আৰু ৰিজনিং শিকাওঁ কেতিয়াবা। চ' সেইটোলৈ অলপ ব্যস্ততাৰ মাজত আছিলোঁ। ইয়াৰ ওপৰত ফেমিলি কমিটমেণ্টছ আছিল, প্ৰফেশ্যনেল কমিটমেণ্টছ আছিল। চ' সেইটোৰ কাৰণে বস্তুখিনি মই একেবাৰে মানে ইমান 100% মই নিজৰ ওপৰত চিয়ৰিটি পোৱা নাই যে মই ক্লাছেছকেইটা আকৌ ইউটিউবত ষ্টাৰ্ট কৰিব পাৰিম বুলি। বিকজ এটা কাৰণ কি, যে মই ছাপ'জ ষ্টাৰ্ট কৰাটো বাৰু ঠিক আছে বাৰু, বাট এবাৰ ষ্টাৰ্ট কৰাৰ পিছত যদি মই 1 মাহ বা 2 মাহ পিছত আকৌ যদি মই ক্লাছেছকেইটা যদি মই কণ্টিনিউ কৰিব নোৱাৰোঁ, যদি বা কিবা কাৰণত যদি আকৌ বন্ধ কৰিব লগা হয়, তেতিয়া বস্তুটো বহুত বেয়া হ'ব আৰু, যিটো মই একেবাৰেই নিবিচাৰোঁ আৰু এই কাৰণে মই কাৰেক্ট টাইম, এটা উচিত সময়ৰ মই অপেক্ষাত আছিলোঁ। আৰু ফাইনেলি মই ভাবোঁ যে দ্য টাইম হেজ কাম, সময়টো আহি গ'ল বাৰু যে মই আকৌ নতুনকৈ ইউটিউবত ক্লাছ আকৌ কৰা ষ্টাৰ্ট কৰোঁ। আৰু যিটো মেইন আৰু এটা কথা যে মোৰ ক্লাছ কৰাৰ কাৰণে মই মোটামুটি চাগে আজিৰ পৰা 20 দিন 25 দিন আগৰ পৰাই মই ৰেডি হৈ গৈছিলোঁ যে মই এতিয়া ৰেডি ক্লাছ কৰাৰ কাৰণে। বাট দ্য মেইন থিং যে এই যে মোষ্ট অফ দ্য টাইম, যিটো মই যোৱা 10 মাহ বা 1 বছৰৰ কথা কৈ আছোঁ বাৰু, ইয়াৰ মাজত কণ্টেণ্ট বনোৱাৰ কাৰণে বহুতখিনি টাইম মই দিলোঁ। एक्चुअली मोर जो प्लानिंग है जो मैं इतना दिन यूट्यूब में जितना भी मैं क्लासेस किया हूँ, 200-300 जितना भी क्लासेस लिया हूँ, उसमें जो भी मैं कंटेंट दिया हूँ, कहीं ना कहीं एज ए टीचर ये मैं रियलाइज़ करता हूँ, ये मैं फील करता हूँ कि मैं शायद इससे भी अच्छा कंटेंट या से बेटर कंटेंट, बेटर क्वालिटी कंटेंट मैं দিব পাৰোঁ বুলি মই ৰিয়েলাইজ কৰিছোঁ। আৰু এইটোৰ কাৰণে যোৱা 2 মাহ 4 মাহ মিনিমাম বুলি মই কৈ আছোঁ, 4 মাহ বেছি হ'ব বাৰু, মোটামুটি 5 মাহ হ'ল। 5 মাহ হ'ল বাৰু কণ্টিনিউৱাছলি মই কণ্টেণ্টৰ ওপৰত কাম কৰি আছোঁ, যাতে
মানে সুপ্ৰিম কোৱালিটি যাতে কণ্টেণ্ট মই ইউটিউবত দিব পাৰোঁ, বিকজ এইটো অনেষ্টলি মানে যেতিয়া মই ক্লাছ কৰিছিলোঁ তেতিয়া মই বস্তুখিনি মই বাৰে বাৰে মানে বস্তুখিনি মই ৰিপিট কৰিছিলোঁ যে আমাৰ মাজত চবৰে বাৰু ইমান ফাইনেন্সিয়েল চিটুৱেশ্যন ইমান ভাল নাথাকে যে কোনোবা এটা অফলাইন কোচিং চেণ্টাৰত 10,000 12,000 বা মোৰ এৰাউণ্ড 20,000 দি এডমিশ্যন লৈ ক্লাছেছ কৰিব। ইনফেক্ট বিভিন্ন অনলাইন আজিকালি এডটেক কোম্পানী বিভিন্ন কোৰ্চেছ লঞ্চ কৰি আছে, ছেইম বস্তুৱে বাৰে বাৰে লঞ্চ কৰা হয় বাৰু বেলেগ বেলেগ নামত বা বেলেগ আৰু তো তাতেও আকৌ 2,500 3,000 5,000 বেলেগ পেকেজ থাকে। চ' এইটোও বহুতৰ কাৰণে এইটো সম্ভৱ নহয়। চ' মই ভাবোঁ ইউটিউব ইজ প্ৰবেবলি দ্য ওৱান এণ্ড অনলি ওৱান মিডিয়াম। আজিৰ দিনত ইউটিউব বাৰু এনেকৈ এটা মানে মাধ্যম বুলি মই ক'ব পাৰোঁ যিটো সহায় লৈ মই ভাল কোৱালিটি সুপ্ৰিম কোৱালিটি কণ্টেণ্ট দিব পাৰিম আৰু ষ্টুডেণ্টসকলে ছিনচিয়াৰ ষ্টুডেণ্টসকলে এইটো বাৰু মানে উইদাউট পেয়িং আ পেনি, এক পইচা নিদিয়াকৈ ভালকৈ বস্তুখিনি মানে ষ্টাডি কৰিব পাৰিব, যিটো বহুত প্ৰয়োজন। এট দ্য এণ্ড অফ দ্য ডে মানে যিটো মোৰ যিটো ৰিয়েলাইজেশ্যন যে মই কিমান পইচা এজ এ কোচিং চেণ্টাৰ চলাই বা মই কিবা কৰি কিমান পইচা অবভিয়াছলি মানে আৰ্নিং মানি ইজ ডেফিনেটলি এটা গ'ল অফ লাইফ। চবৰে থাকে বাৰু আমি পইচা আৰ্ণ কৰাৰ কাৰণে চবেই চাকৰি কৰি আছোঁ, চবেই কিবা কিবি কৰি আছোঁ, বাট ইয়াতকৈ ওপৰত এটা ছেটিছফেকশ্যন হৈছে এজ এ টিচাৰ। যেতিয়া মোৰ ষ্টুডেণ্টে যোৱা বছৰ মোটামুটি মোৰ দেন 50+ বেছি ষ্টুডেণ্টে ADRE চাকৰি পালে। মোৰ ওচৰত মেথছ কৰা ষ্টুডেণ্টৰ ভিতৰত মই কৈ আছোঁ, মই এনেকৈ নকওঁ যে বাৰু ক্ৰেডিটটো বাৰু মোৰ চবেই বহুত বেলেগ ভাল টিচাৰে বহুত ভালকৈ পঢ়াইছে, এইকাৰণে বাৰু ফাইনেলি চাকৰি পাইছে। ষ্টুডেণ্টৰ নিজৰতো কেলিবাৰ আছে, এইটো কোনো সন্দেহ নাই বাৰু। বাট আজিৰ দিনত যেতিয়া ষ্টুডেণ্টে কিবা এটা কাৰণত মনত কৰে, কেতিয়াবা খবৰ লোৱাৰ কাৰণে মেছেজ কৰে, আৰু যিসকলে বেলেগ আজি অসমৰ বেলেগ ঠাইত চাকৰি কৰি আছে খবৰ লোৱাৰ কাৰণে মেছেজ কৰে বা ফোন কৰে, এইটোৰ ছেটিছফেকশ্যনৰ লগত বেলেগ বস্তুৰ কিবা তুলনাই নহয়, আৰু এইটো বেলেগ এটা ছেটিছফেকশ্যন, বেলেগ এটা ৰিয়েলাইজেশ্যন। আৰু চ' যি হওক বাৰু, চ' মই আশা কৰোঁ এতিয়া বাৰু মই ইউটিউবত ক্লাছ কৰিব পাৰিম। কোৱালিটিলৈ কোনো সন্দেহ ৰখাৰ কোনো প্ৰয়োজন নাই, যিটোৰ কাৰণে চবে মোক বেচিকেলি চিনি পায় বিকজ অফ দ্য কোৱালিটি দেট আই প্ৰভাইডেড ইন মাই ইউটিউব ক্লাছেছ। সেইটো মই ইমানখিনি এটা এছুৰেঞ্চ দিব পাৰোঁ যে কোৱালিটি আগৰ পৰা এতিয়া বহুত ভাল কোৱালিটিৰ কণ্টেণ্ট পাব, সেইটোলৈ কোনো সন্দেহ নাই। আৰু ঠিক আছে, কামিং বেক টু দ্য নেক্সট শ্লাইড, যে আমাৰ ষ্ট্ৰেটেজি কি হ'ব ইউটিউবৰ। ফাৰ্ষ্ট অফ অল আপোনালোকে চাবই পাৰিছে যে ওপৰত লিখা আছে মেথছ এণ্ড ৰিজনিং উইথ সৌৰভ ছাৰ। একচুৱেলি আজিৰ দিনত যেনেকৈ বাৰু মই আগৰ পৰা বস্তুখিনি অলপ ট্ৰেন্সপাৰেণ্টলি কৈ দিওঁ যে বহুত এনেকৈ ষ্টুডেণ্ট আছে আউট অফ 100, যে 100জন ষ্টুডেণ্টৰ কথা মই যদি এক্সাম্পল লৈ ভাবোঁ, এই 100জনৰ ভিতৰত 100জন ষ্টুডেণ্টে ছেম মানে এটা এক্সপেক্টেশ্যন ৰাখি ক্লাছ কৰিব নাহে। কোনোবা স্মাৰ্ট বৰ্ড বিচাৰে, কোনোবা ক্লাছত অলপ জমনি কৰা বিচাৰে, কোনোবা ক্লাছত কিবা ডিজে চলাই পাৰ্টি কৰা, এইটো যাতে ইণ্টাৰেকশ্যনটো ভাল হয় এনেকৈ বস্তু বিচাৰে। বাট অবভিয়াছলি এজ এ টিচাৰ চবৰে নিজৰ পাৰ্চনেলিটি থাকে, নিজৰ কেৰেক্টাৰ থাকে। চ' মই ইমান মানে জমনি কৰা বা কৰা মানুহ নহয় বাৰু, এইটো বাৰু মোৰ এগেইনষ্ট মাই কেৰেক্টাৰ, এইটো মই এনেকৈ পাৰ্চনেলিটি মোৰ নহয়। और यार से डांगर कथा सीधा सीधी बात है, मैं आप लोग को स्मार्ट बोर्ड नहीं दे पाऊंगा आज के दिन में। मैं आज बहुत महीने बाद मैं यूट्यूब में क्लासेस चालू कर रहा हूँ, नॉर्मल फिर से लैपटॉप में वेब कैम लगा के पेन टैब यूज़ करके क्लासेस करूँगा। तो मैं आज के दिन आपको ये एश्योरेंस भाई ये तो आपको होप नहीं दूंगा कि मैं बहुत जल्दी स्मार्ट बोर्ड लगा के आप लोग को स्मार्ट बोर्ड में क्लासेस करवाऊँगा, या मेरे साथ बहुत सारे टीचर्स आएंगे, या मेरे क्लासेस को कोई बहुत बड़ा ब्रांड स्पॉन्सर करेगा, ब्रांड का कुछ लोगो रहेगा। ऐसा कुछ नहीं है। मैं सिर्फ आपको एक चीज़ का एश्योरेंस दे सकता हूँ
वो है कंटेंट का जो क्वालिटी रहेगा दैट विल बी ऑफ सुप्रीम नेचार। मैं खाली एटा बस्तुरे खाली ग्यारेंटी দিব পাৰিম যেটো তোমালোকে কন্টেন্ট পাবা, এই কন্টেন্টৰ লগত কোনো তুলনা নহ'ব বাৰু। এইটো বাৰু আৰু এইটোৰ কাৰণে আৰু এটা কথা যেটো মই সদায় সদায় বাৰু মই আগত যেতিয়া মই ইউটিউবত ক্লাছ কৰিছোঁ তেতিয়া মই বস্তুখিনি কৈছিলোঁ। এতিয়াতো বাৰু মই নিজৰে চেনেল, এইটোতো মোৰ নিজৰে ओपन কৰা চেনেল। अभी तो किसी से कुछ डरना भी नहीं है, कुछ छुप छुप के बोलना भी नहीं है, जो सच है वही बोलेंगे। देखिए बहुत ही सिंपल सा बात है, एट द एंड ऑफ द डे हज़ारों यूट्यूब चैनल ओपन होता है, चलता है, कुछ कुछ क्लिक करता है, कुछ नहीं चल के बंद हो जाता है। यूट्यूब चैनल बहुत आएंगे, बहुत जाएंगे, बट एट द एंड ऑफ द डे दैट इज जो एक्चुअली मैटर करता है वो है कि आप लोग को कितना बेनिफिट हो रहा है। जो लोग एस्पिरेंट्स हैं, जो लोग स्टूडेंट्स हैं, जो लोग दिन रात मेहनत करके प्रिपरेशन कर रहे हैं, जिनके घर में फाइनेंशियली सिचुएशन उतना स्ट्रांग नहीं है, जिनको मम्मी पापा कैसे भी करके कहीं पे भी जुगाड़ करके तो ठीक है पढ़ाई वढ़ाई के लिए थोड़ा मैनेज करके करवा रहा है, उन लोग के लिए ज़रूरी है। और ये एज ए टीचर मेरे लिए भी ये ज़्यादा इम्पोर्टेंट है कि उन लोग को कम से कम नौकरी मिले। वो लोग एक अच्छा नौकरी करे, सेंट्रल गवर्नमेंट का, स्टेट गवर्नमेंट का, एसएससी, रेलवेज, बैंकिंग, एडीआरई, ग्रेड सी, कुछ भी अच्छा नौकरी मिले, जो नौकरी वो लोग डिजर्व करते हैं, ताकि उनका और उनका फैमिली का फ्यूचर सिक्योर हो। थोड़ा এতিয়া কথাখিনি হ'ল যে মই বাৰু আগত কেতিয়াও কোৱা নাই আৰু এতিয়াও নকওঁ যে তোমালোকে বাৰু মোৰ তাতে আহা, মোৰ ভিডিঅ' চোৱা, মই বাৰু তোমাক একেবাৰে মানে গোটেইখিনি কৰাই দিম, মোতছে ভাল টিচাৰ অসমত নাই, মই এইটো কেতিয়াও ক্লেইম নকৰোঁ। আৰু এইটো বাৰু সঁচাও নহয়, এইটো বাৰু একচুৱেলি এইটো মানে কোনো टीचर বাৰু এইটো ক'ব নোৱাৰে যে মানে मैं सबसे अच्छा टीचर हूँ। जो ऐसा बोलता है तो वो टीचर ही नहीं है, पहला बात तो ये है। तो मैं বাৰু সবকে এটা হাম্বল ৰিকুৱেষ্ট কৰিম যে মই সপ্তাহত বাৰু যিকেইটা ক্লাছ কৰাম বা যিকেইটা মই ভিডিঅ' আপলোড কৰিম, আপোনালোকে ভিডিঅ'কেইটাতো চাব, কিন্তু আপোনালোকে নিশ্চয়কৈ, এইটো বাৰু মোৰ ফালৰ পৰা হাম্বল ৰিকুৱেষ্ট, আপোনালোকে নিশ্চয়কৈ বেলেগ টিচাৰৰ ভিডিঅ'জ, বেলেগ চেনেলৰ ভিডিঅ'জ, কন্টেंट নিশ্চয়কৈ চাব। আৰু এনেকা নহয় যে सिर्फ सौरभ सर जो करवाएंगे वो करके चले जाएंगे ना। अगर मैं आपको कुछ एक पर्टिकुलर चैप्टर का रेशियो एंड प्रोपोर्शन, परसेंटेज, कोई भी एक चैप्टर का कुछ क्वेश्चंस करवा दिया, आपको कंसेप्ट में आप लोग को समझा दिया, आप लोग ज़रूर मेरे से सीखने के बाद या मेरे से सीखने से पहले आप दूसरा जगह पे भी वीडियोस देखिए, क्लासेस अटेंड कीजिए, उसमें टेक पार्ट कीजिए, आंसर दीजिए, नॉलेज लीजिए, उसके बाद मेरा क्लास कीजिए, या मेरा क्लास करने के बाद भी उधर जाइए। इसमें 2-3 चीज़ का फ़ायदा है। पहला बात तो ये है कि अपना लोग गम पाबो যে ক'ত কণ্টেণ্টটো কোন মানে ব্ৰেণ্ড নেম, স্মাৰ্ট বোৰ্ড, এইবিলাক বস্তু কেতিয়াও মানে চাকৰি পোৱাৰ কাৰণে হেল্প নকৰে। मैं आप किसी स्टूडेंट को शायद ये बोलते हुए नहीं सुनेंगे, आपका नौकरी किस लिए हुआ? क्योंकि सर मैं ना स्मार्ट बोर्ड में क्लास किया था। आपका नौकरी किस लिए हुआ? क्योंकि सर मैं जहाँ पे क्लास करता था ना, उसमें ना ऊपर में एक बहुत बड़ा ब्रांड का एक लोगो था ना। अगर टीचर अच्छा है आपको ज़रूर नौकरी मिलेगा। अगर आप खुद आपका डेडिकेशन अच्छा है, अच्छी तरह प्रिपेयर कर रहे हैं, विथ फुल डिसिप्लिन, विथ परफेक्ट स्ट्रैटेजी যদি ভাল, ডিসিপ্লিন যদি থাকে, ডেডিকেশন যদি থাকে, নিজৰ যদি মানে ক্ষমতা থাকে, ডিজাৰ্ভিং যদি হয় ষ্টুডেণ্টে, আৰু টিচাৰৰ যদি তাতে যদি এটা যদি মানে কি ক'ম বাৰু মানে বস্তুখিনি যদি ভালকৈ বুজাই দিয়া যদি ক্ষমতা থাকে, ষ্টুডেণ্ট নিশ্চয়কৈ চাকৰি পাব। এইটো স্মাৰ্ট বৰ্ড বা এইটো কিবা বেলেগ বস্তুৰ ক্ৰেডিট দিয়াটো বাৰু মিছা কথা। চ' ডেফিনেটলি তোমালোকে মোৰ ভিডিঅ' চোৱাৰ পিছত বা মোৰ ভিডিঅ' চোৱাৰ আগত বেলেগ ঠাইৰ ভিডিঅ', বেলেগ চেনেলৰ ভিডিঅ' নিশ্চয়কৈ চাবা। তাতে মোৰ কাৰণেও ভাল, মোৰ কাৰণে কিয় ভাল, তেতিয়া মই গম পাম যে মোৰ দিনে দিনে মোৰ ষ্টুডেণ্টে মোৰ লগত, মোৰ ছাবস্ক্ৰাইবাৰ কওক বা মোৰ ষ্টুডেণ্ট, মোৰ ছাবস্ক্ৰাইবাৰ বুলি ৱাৰ্ড বাৰু নোকোৱাটোৱে ভাল। বিকজ এইটো বাৰু মই কিবা প্ৰফেশ্যনেল ইউটিউবাৰ নহয়, আৰু মই ইউটিউবাৰ নিচিনা বেলেগ কিবা ৰিলছ এইবিলাক মই বনাব নোৱাৰোঁ। বাট এটা কথা কি যে যেতিয়া মই গম পাম যে মই এজ এ টিচাৰ আৰু ইম্প্ৰুভ কৰা প্ৰয়োজন, বিকজ মোৰ পৰাও ষ্টুডেণ্টে ইমান চাগে ছেটিছফাই হোৱা নাই, বেলেগ ঠাইত গৈ আছে এইকাৰণে। बस स्टूडेंटों का उन्हें की लाभ है ना, सौरभ सर जो कंटेंट दे रहे हैं ना उसमें तो पता चल रहा है। मैं बाकी बहुत जगह क्लास करके आया हूँ, लेकिन सौरभ सर जो सिखा रहा है उसमें थोड़ा कुछ दूसरा ही बात है। जो टीचर बाकी से वो तो है, साथ में कुछ एक्स्ट्रा बातें भी है जो शायद कन्सेप्चुअली बहुत ज़रूरी है। और এটা ভাল স্টুডেন্ট, এটা সিনসিয়ার স্টুডেন্ট
নিশ্চয়কৈ কণ্টেণ্ট কোৱালিটি মানে কণ্টেণ্টৰ যিটো কোৱালিটি এইটো এটা ষ্টুডেণ্টতছে ভাল বেলেগ কোনেও এইটো আৰু মানে ডিচাইড কৰিব নোৱাৰে যে কোন কণ্টেণ্টটো ভাল কোন কণ্টেণ্টটো বেয়া ঠিক আছে কোনে বাৰু আহি এনেই 5টা 6টা কুৱেশ্যন কৰি 1 ঘণ্টা এনেই কৰি টাইম ৱেষ্ট কৰি ওলাই গ'ল আৰু কোনে 1 ঘণ্টা 15-20টা ভাল কুৱেশ্যন কৰালে নতুন কিবা কনচেপ্ট শিকালে এইটো ষ্টুডেণ্টতছে ভাল আৰু বেলেগ কোনেও ক'ব নোৱাৰে এইকাৰণে মোৰ কাৰণেও ভাল যে আপোনালোকে বেলেগ ঠাইৰ পৰা যে ভিডিঅ'কেইটা চাই তাৰপিছত মোৰ তাতে আহে বা মোৰ পৰা ভিডিঅ' চাই পিনে আপোনাৰ বেলেগ ঠাইত হৈ যায় তো মোৰ কাৰণে এজ এ টিচাৰ ভাল আপোনাৰ কাৰণেতো ভাল হ'বই আৰু আপোনাৰ কাৰণে ভাল হোৱাটা বেছি ইম্পৰ্টেণ্ট मोर किबा दुटा स्टूडेंट मोर वीडियो साले ना साले याद से पीछे बिकॉज ये मेरा कोई इनकम सोर्स नहीं है मेरे इनकम के लिए 2-4 और भी उपाय है जिससे मेरा फैमिली बहुत अच्छी तरह रन कर रहा है तो यूट्यूब से मैं इनकम करूंगा आज से 5 साल 10 साल बाद लाखों में दैट हैज़ नेवर बीन माई इंटेंशन कभी इंटेंशन था ही नहीं तो मेरे लिए अच्छा होगा कि मेरे अगर ऐसा मैं बाद में आज से 1 साल बाद में बोल पाऊँ कि ऐसा स्टूडेंट्स भी मेरे इधर क्लासेस करके गए हैं जो आज के दिन में एसएससी सीजीएल क्रैक किया है आज के दिन में आरआरबी एनटीपीसी क्रैक किया है आज के दिन में एडीआरई का नौकरी क्लियर करके आज इस पर्टिकुलर जगह पे नौकरी कर रहा है সেইটো বাৰু মোৰ কাৰণে এটা ডাঙৰ এটা স্যাটিসফ্যাকশন আৰু এতিয়া কথা হ'ল যে মই এই আমাৰ ক্লাছত কি ধৰণৰ সাবজেক্ট বা কি সাবজেক্ট কভাৰ কৰা হ'ব ফাৰ্স্ট অফ অল মই যেহেতু বাৰু ম্যাথছ আৰু ৰিজনিং মই ইমান বছৰৰ পৰা পঢ়াই আছোঁ তো ম্যাথছ আৰু ৰিজনিংটো মই কভাৰ কৰিমেই বাৰু এইটোলৈ কোনো সন্দেহ নাই ইয়াৰ বাহিৰত মই জিএছ আৰু ইংলিছো পঢ়াম এতিয়া মই অলপ বস্তুখিনি খোলাখুলিকৈ কৈ দিওঁ আজিৰ দিনত আৰু আগন্তুক 1 মাহ বা 2 মাহলৈকে মই যিমানখিনি বস্তুখিনি ফৰকাষ্ট কৰিব পাৰি আছোঁ বাৰু যে 1 মাহ বা 2 মাহলৈকে অকল মই ক্লাছ কৰি থাকিম বাৰু বেলেগ কোনো টিচাৰক মই এতিয়ালৈকে ইনক্লুড কৰিম বুলি মই ভাবা নাই অবভিয়াছলি আমাৰ ইউফোৰিয়া একাডেমি অফলাইন কোচিং চেণ্টাৰত বহুত এলিজিবল টিচাৰসকলে ক্লাছ কৰাই আছে আৰু আমাৰ লোকাল ষ্টুডেণ্ট যোনসকলে বাৰু কোকৰাঝাৰৰ লোকাল ষ্টুডেণ্ট তেখেতসকলে বহুত হাইলি ছেটিছফাইড উইথ দ্য টিচাৰ যেনে যি ধৰণৰ কণ্টেণ্ট কোৱালিটি যি ধৰণৰ কণ্টেণ্ট তেখেতসকলে পাই আছে বাৰু বাট ষ্টিল মই ভাবোঁ যে মই নিজৰ 100% আগত দিয়াৰ ট্ৰাই কৰোঁ মই চাওঁ বস্তুখিনি কিমান কি বস্তুখিনি কৰিব পাৰোঁ ইয়াৰ পিছত লাহে ধীৰে প্ৰয়োজন হিচাপে মই বেলেগ টিচাৰত এই প্ৰগ্ৰামত ইনক্লুড কৰিম তো আজিৰ দিনত মই অকলে এজন টিচাৰ যোনে ক্লাছকেইটা কৰিব আৰু মই মেথছ আৰু ৰিজনিং অবভিয়াছলি উইল বি মাই টপ মোষ্ট প্ৰায়ৰিটি বাট মই ইয়াৰ বাহিৰত ইংলিছ আৰু জিএছও মই ক্লাছ কৰাম এতিয়া হিটোৰ ওপৰত অলপ কন্ট্ৰভাৰ্সি হ'ব পাৰে মানে যদি কোনোবা কোশ্চেন ৰেজ কৰিব বিচাৰে ৰেজ কৰিব পাৰে अरे बाप रे बाप सौरभ सर तो अपने आप को बहुत बड़ा तिस्मार का समझता है एक अकेला आदमी 4 सब्जेक्ट करवाएगा बोल रहा है ये तो जस्ट एक टाइम पास है কোনো ভুল নাই বাৰু কোনোবা যদি এইটো যদি ভাবে বা কোনোবা যদি এই কোশ্চেনটো যদি ৰেজ কৰে কোনো ভুল নাই বাৰু কিন্তু মই এটা সিম্পল কথাই ক'ম বাৰু মই নিজে আৰআৰবি এনটিপিসি 2015 ক্লিয়াৰ কৰিছিলোঁ অল আসাম ৰেংক 4th এজ এ ষ্টেচন মাষ্টাৰ বিগত 6 বছৰ হ'ল মই চাকৰি কৰি আছোঁ মই এসএসসি সিজিএল 2017 টিয়াৰ 1 ক্লিয়াৰ কৰিলোঁ অল ইণ্ডিয়া ৰেংক 704 যোৱা বছৰ এডিআৰই যেতিয়া হ'ল এডিআৰই মোটামুটি 50+ ষ্টুডেণ্টে মোৰ ওচৰত ক্লাছ কৰিলে मैथ्स और रिजनिंग क्लास बोले तेखिले आज विभिन्न ठाई चाकरी कर विभिन्न ठाई चाकरी कर तो मेरा सिंपल सा एक बेसिक स्टेटमेंट यही रहेगा कि मैं जब एसएससी सीजीएल जब दिया था मैं जब आरआरबी एनटीपीसी क्लियर किया हूँ तब मैं मैथ्स रीजनिंग जीएस इंग्लिश ये सब प्रिपेयर करके गया था अच्छा मार्क मिला था तभी जाके मुझे एक अच्छा रैंक मिला था ये आप एसएससी सीजीएल का बोलिए या आरआरबी एनटीपीसी का बोलिए तो मैं मानता हूँ कि चारों सब्जेक्ट में अच्छा नॉलेज था इसलिए अच्छा रैंक मिला था ऑब्वियसली जो 2 বছৰ 2.5 বছৰত মই মোষ্টলি मैथ्स और रिजनिंगत मोर फुल कन्सेंट्रेशन আছিল मैं मैथ्स और रिजनिंगे बारो ये दुटा सब्जेक्टे मैं स्टूडेंटक शिकाय आसो मोर निजर कोचिंग सेंटरत मैं दुटा सब्जेक्टे मैं शिकाओ पारो मैं जीएस और इंग्लिश मैं निजर माने कोचिंग सेंटर मैं ऑफलाइन कोचिंग सेंटरत मैं जीएस और इंग्लिश शिकोआ ना किंतु कथाटो हल जे मुझे ऑब्वियसली मेरे से जीएस और इंग्लिश में मेरे से बहुत लाख गुना अच्छा टीचर
आसाम में आपको मिलेगा, अलग अलग चैनल्स में, अलग अलग यूट्यूब चैनल्स में मेरे से लाख, और ये मैं जेन्युइनली बोल रहा हूँ, ये मैं कुछ आपको आर्टिफिशियल नहीं बोल रहा, ये सच में है। मेरे से जेन्युइनली अच्छा टीचर आपको अलग अलग चैनल्स में जीएस और इंग्लिश पढ़ाने वाले मिल जाएंगे, इसमें कोई डाउट नहीं है, ये मुझे भी पता है। लेकिन मुझे एक चीज़ पता है कि मैं, वो लोग कोई पर्टिकुलर सेंट्रल गवर्नमेंट का कोई अच्छा एसएससी सीजीएल आरआरबी एनटीपीसी इस लेवल का नौकरी क्रैक किया है कि नहीं किया है मुझे नहीं पता, लेकिन मुझे पता है, मेरे ऊपर मेरा इतना कॉन्फिडेंस है कि मैं जब खुद एसएससी सीजीएल आरआरबी एनटीपीसी जैसा एग्जाम क्रैक कर सकता हूँ, तो मैं मेरे साथ बाकी 10 20 50 स्टूडेंट को भी क्रैक करवा सकता हूँ। मैं वैसा कंटेंट में दे सकता हूँ जो कंटेंट एग्जाम पॉइंट ऑफ व्यू इंपॉर्टेंट है, जो कंटेंट से एग्जाम में क्वेश्चन आ सकता है, और जो कंटेंट पढ़ने से स्टूडेंट्स को नौकरी मिलेगा, ये कंटेंट मैं दे सकता हूँ। इतना कॉन्फिडेंस मेरे ऊपर है। एज ए जीएस एंड इंग्लिश टीचर मेरे से बेटर बहुत कोई होंगे, लेकिन जो मैं कंटेंट दूंगा, जो मैं मेहनत करके आप लोग के लिए जो लास्ट 4 महीना 5 महीना से जो कंटेंट बना रहा हूँ, नॉट ओनली ऑन मैथ्स, नॉट ओनली इन रीजनिंग, बट इन ऑल द 4 सब्जेक्ट्स, मैथ्स, रीजनिंग, जीएस, इंग्लिश, वो सुप्रीम क्वालिटी का कंटेंट है, और ये कोई रैंडम बात नहीं है। मैं मेहनत करके बना रहा हूँ, मुझे पता है मैं कहाँ से चीज़ जुगाड़ कर रहा हूँ, क्या चीज़ आ रहा है। लास्ट 10 साल से, जब से टीसीएस एग्जाम कंडक्ट कर रहा है, एसएससी का, रेलवेज का, कैसा क्वेश्चन का पैटर्न हो रहा है, क्या चीज़ आ रहा है, वो सब स्टडी करके ही कंटेंट बन रहा है, वैसा स्टडी करके कंटेंट बनाया गया है। तो मैं ভালকে গম পাওঁ বাৰু কি ধৰণৰ কোশ্চেন আহিব পাৰে। সো ইন ইংলিশ এণ্ড ইন জিএছ মই বাৰু অকেশনেলি ওয়ান্স ইন আ উইক অর ওয়ান্স বাই উইকলি মে বি 2টা সপ্তাহত কেতিয়াবা এটা ক্লাছ মই ল'ম বাৰু, বাট দ্যাট উইল বি মেৰাথন সেশন, দীঘলীয়া সেশন হ'ব, যাতে মই মেক্সিমাম নাম্বাৰ অফ কোশ্চেন্স তাতে মই কভাৰ কৰিব পাৰোঁ। আৰু ষ্টুডেণ্টসকলৰ কাৰণে জাষ্ট এটা ৰিকুৱেষ্ট থাকিব, मैथ्स एंड रिजनिंग दैट विल बी माने एटू तो बारो नर्माली आही থাকিব बारो, सेटू तो एटू एप्रोच तो बेलेग থাকিব, मैथ्स और रिजनिंग কৰাৰ एप्रोच तो बेलेग থাকিব, তাতে আৰু এটুলে অলপ ডিটেইলছত কথা পাতিম बारो। बट जीएस और इंग्लिश क्लास को आपको ऐसे करना है कि वंस इन अ वाइल आपको 2 सप्ताह में एक क्लास मिलेगा मान के चलते हैं, उस क्लास को देखिए, उसका नोट बना लीजिए, उसके बाद अब अलग अलग चैनल में घूमते रहिए, अलग अलग टीचर का वीडियो देखते रहिए, जितना नॉलेज मिल रहा है उतना अच्छा है, सब कुछ गैदर कीजिए। बट मेरा जो कंटेंट रहेगा उसको आप अलग से एक जगह से नोट करके रखिए। सिंपल रीजन इज, जब एग्जाम होगा आप सिर्फ मेरे कंटेंट से मिला के देखिएगा कौन सा कितना क्वेश्चन आपके एग्जाम में कॉमन आया कि नहीं आया, ठीक है, वो मेरे लिए काम हो जाएगा। इससे बाहर मैं अब कुछ डिमांड नहीं करूंगा, सिर्फ मेरा कंटेंट को सेपरेट रखिए, बाकी से मिक्स मत कीजिएगा जीएस एंड इंग्लिश में। एग्जाम के दिन उसको सब कुछ पढ़ के जाइए, सब कुछ पढ़ के जाइए, थोड़ा सा टाइम उसमें भी दीजिए, उसको भी थोड़ा पढ़ के जाइए। एग्जाम आने के बाद आपसे मुझे मिला के वो चीज़ मुझे कंफर्म कर दीजिएगा यूट्यूब के कमेंट में, या बहुत सारे और भी मीडियम रहेंगे, মোক খালি অলপ জনাই দিলেও যে কেইটা কোশ্চেন কমন পৰিলে কি কমন পৰা নাই, দ্যাট উইল বি সাফিসিয়েন্ট হৈ গ'ল। সো আমার তো জাস্ট টু অ্যান্সার দিস কোশ্চেন, যে আমার চ্যানেলত কি কভার করা হব, আমার চ্যানেলত 4টা সাবজেক্টে কভার করা হব, ম্যাথস, রিজনিং, জিএস, ইংলিশ। অবভিয়াসলি প্রায়োরিটি উইল বি গিভেন অন ম্যাথস এন্ড রিজনিং, মোস্ট অফ দ্য ক্লাসেস উইল বি টেকেন ম্যাথস আৰু ৰিজনিঙৰ ওপৰত বেছি ক্লাসেস লোৱা হ'ব। ওকে, ক্লাছৰ ৰুটিন কি হ'ব, এইটো বহুত ডাঙৰ কথা। আজিৰ দিনত মই বাৰু এনেকৈ মই মানে এশ্যুৰেঞ্চ নিদিওঁ বা এনেকৈ মই বস্তুখিনি প্লেন নকৰোঁ যে মই ডেইলি আকৌ ক্লাছ লুংগা না। মোৰ ষ্টাৰ্টিঙত মোৰ উইকলি 3টা ক্লাছ আহিব, উইকলি মোৰ 3টা ক্লাছ আহিব, মানডে, ৱেডনেছডে এণ্ড ফ্ৰাইডে। মোৰ বাৰু 3টা ক্লাছ আহিব, মানডে, সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰ। এই 3 দিন বাৰু মোৰ এটাকৈ ক্লাছ আহিব। ফাৰ্ষ্ট কথা, মোৰ ক্লাছ মই লাইভ ক্লাছ নলওঁ, মই অবভিয়াছলি মই গম পাওঁ বহুত ষ্টুডেণ্টে এইটো লাইভ ক্লাছটোৱে প্ৰেফাৰ কৰে, যে লাইভ ক্লাছত যাম, ছাৰে কিবা এটা কুৱেশ্যন সুধিব, আমি এনচাৰ দিম।
মই নো ডাউট এইটো এটা বহুত এটা ইণ্টাৰেক্টিভ বস্তুখিনি হয় তেতিয়া মই গম পাওঁ বাৰু बट मैं लाइव क्लास नहीं लूँगा। इसका सिंपल सा रीज़न कुछ है। फार्स्ट ऑफ ऑल मैं जेहेतु एजन चाकरी কৰা মানুহ তাতে বহুতখিনি কমিটমেণ্ট থাকে ইয়াৰ বাহিৰত নিজৰ আকৌ কোচিং চেণ্টাৰ আছে চ' মই মোৰ ওপৰত অলপ আছে যে মই যদি লাইভ ক্লাছ কৰিব যদি যাওঁ কিবা কিবা কাৰণত এই পাৰ্টিকুলাৰ সময়ত যদি মোৰ কিবা বেলেগ কিবা এটা কমিটমেণ্ট আহি যায় যিটোৰ কাৰণে ক্লাছটো অলপ খেলি মেলি হৈ গ'ল এইটো মই একেবাৰে মানে বিয়াৰ কৰিব নোৱাৰিম এইটো মোৰ কাৰণে একেবাৰে বেয়া কথা হ'ব আৰু চ' বেটাৰ মই ৰেকৰ্ডেড ক্লাছেছ দিম যাতে সময় মানে যি সময়ত সবে ষ্টুডেণ্টে এক্সপেক্ট কৰিব যে আজি এই ছাৰৰ এই ভিডিঅ'টো আহিব বাৰু যোৱাকালি বা এই যোৱা বুধবাৰত আমি পাৰ্চেণ্টেজ চেপ্টাৰ ষ্টাৰ্ট কৰিলোঁ আজি শুক্ৰবাৰ পাৰ্চেণ্টেজৰ নেক্সট ভিডিঅ' পাম আৰু এনেকৈ দুটামান ভিডিঅ' পালে পাৰ্চেণ্টেজ চেপ্টাৰ আমাৰ শেষ হৈ যাব ত' ষ্টুডেণ্টৰ এই যিটো আশা থাকিব সেইটো মই যাতে কোনো পৰ্যায় যাতে এইটো যাতে মানে নহয় আৰু মানে বেয়া নহয় আৰু বস্তুখিনি এইটো যাতে মই যাতে মানে ফুলফিল কৰিব পাৰোঁ আৰু চ' এইকাৰণে মই ৰেকৰ্ডেড ক্লাছেছ দিম মানডে ৱেডনেছডে ফ্ৰাইডে ইভিনিং এৰাউণ্ড 8 PM to 10 PM 8টাৰ পৰা 10টাৰ ভিতৰত ভিডিঅ' আপলোড হৈ যাব বাৰু 8টাৰ পৰা 10টাৰ ভিতৰত এই ইউটিউব চেনেলত ইউফৰিয়া একাডেমি ইউটিউব চেনেল যি চেনেলত তোমালোকে ভিডিঅ' তেতিয়া চাই আছা বাৰু এই চেনেলত সোমবাৰ বুধবাৰ শুক্ৰবাৰ 8টাৰ পৰা 10টাৰ ভিতৰত ভিডিঅ' আপলোড হৈ যাব তো লাইভ ক্লাছ মই নলওঁ আৰু মই কি ভাবোঁ লাইভ ক্লাছত টাইম অলপ ৱেষ্ট হয় বুলি মই ভাবোঁ কাৰণ কি তাতে কোনোবা কিবা এটা কুৱেশ্যন কৰিলে কিবা এটা বেলেগ কিবা এটা আউট অফ কণ্টেক্সট বেলেগ কিবা এটা বস্তু ক'লে মই এইটো এনচাৰ দিবলৈ যাওঁ তো চিনচিয়াৰ ষ্টুডেণ্টসকলে ভাবে যে এইটো কি মেথছ কৰাই আছে ছাৰ এক ঘণ্টাই ছাৰে ক্লাছ কৰাব ইয়াৰ ওপৰত যদি এনেকৈ কিবা এক্সট্ৰা কিবা কথা যদি হয় তেতিয়া আৰু মেথছ আমি কেতিয়া শিকিম চ' মই এইটো অলপ মানে এভইড কৰিব বিচাৰোঁ प्योर कंटेंट उसमें कुछ और बात नहीं रहेगा ठीक है सिर्फ कंटेंट रहेगा ज़्यादा से ज़्यादा क्वेश्चंस में करने की कोशिश करूंगा जितना कंसेप्ट हो सकता है मेरे से मैं सब डिस्कस करूंगा एंड दैट विल बी बेस्ड ऑन प्योर कंटेंट ओनली नथिंग एल्स नेक्स्ट थिंग इज दैट मैं এইটো বাৰু আগতে কৈছোঁ আৰু এবাৰ মানে এতিয়া বাৰু নতুনকৈ কৈ আছোঁ বিকজ নতুন চেনেল আকৌ নতুনকৈ বস্তুখিনি ষ্টাৰ্ট হ'বলৈ গৈ আছে প্লিজ মেক প্ৰপাৰ নোটছ মই যেতিয়া ক্লাছ কৰিম প্লিজ ভালকৈ নোট বনাবা এতিয়া মই এটা কথা আজি এটা এচুৰেঞ্চ দি আছোঁ এটা গেৰেণ্টি দি আছোঁ আৰু এইটো অন ৰেকৰ্ড এইটো যদি কোনোবা মই যদি কথাখিনি যদি মই মানে কিবা কাৰণত যদি মই যদি এগেইনষ্টত যদি যাওঁ মই কথাখিনি যদি ৰাখিব যদি নোৱাৰোঁ তোমালোকে ইজিলি মোক পিং কৰিব পাৰা বিকজ তোমালোকে চবেই মোৰ মোবাইল নম্বৰ গম পোৱা টেলিগ্ৰাম চেনেল হোৱাটছএপ গ্ৰুপ গোটেইখিনি এই পাৰ্টিকুলাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া হ'ব বাৰু যে এইটো বাৰু এনেকৈ কেতিয়াও ভাবিব নালাগে যে ছাৰে ইউটিউবত পঢ়াই আছে ফ্ৰী ক্লাছ এই ক'ত বস্তুখিনি ইমান ছিষ্টেমেটিক হ'ব ক'ত ছাৰে ইমান ভাল কোৱালিটি কণ্টেণ্ট দিব ছাৰেতো বাৰু পেইড বেচত দিব কণ্টেণ্ট फर्स्ट ऑफ ऑल देखिए मैं आज तो नया एक चैनल शुरू हुआ है शायद मेरा कुछ स्टूडेंट ऑनलाइन मैं आज से 3-4 महीना पहले ऑनलाइन क्लासेस भी स्टार्ट किया था बहुत सारे स्टूडेंट्स भी हुए थे उनमें से कुछ स्टूडेंट शायद आज ये वीडियो भी देख रहे होंगे सी मैं এটা কথা মই খোলাখুলিকৈ ক'ব পাৰোঁ এই ইউটিউব চেনেলে ইউফৰিয়া একাডেমি আজিতো ষ্টাৰ্ট হ'বলৈ গৈ আছে আজিতো ফাৰ্ষ্ট ভিডিঅ' তোমালোকে চাই আছা এইটো আগন্তুক দিনত नेक्स्ट एक बছৰৰ ভিতৰত তোমালোকে কোনো पेड बैच ये वाला खरीद लीजिए 799 में ये वाला खरीद लीजिए 1299 में ये मेरा डिस्काउंट कोड सौरभ 6699 यूज़ कीजिए आपको इतना डिस्काउंट मिलेगा ये सब आपको कभी नहीं दिखेगा केতিয়াও এইবিলাক বস্তু তোমালোকে মোৰ স্লাইডত মোৰ কিবা নচোৱা বুলি মই গ্যাৰেণ্টি দি আছোঁ ঠিক আছে তো যেনেকৈ তোমালোকে ইউটিউবত পাই আছা ইউটিউবটো বাৰু অকল মোৰ অনলাইন এটা মাধ্যম তো ইউটিউবত মই যেনেকৈ অফলাইন ক্লাছত যেনেকৈ মই কণ্টেণ্ট দিওঁ এটা মই চাপ্টাৰ ষ্টাৰ্ট কৰিলোঁ সেই চাপ্টাৰৰ মই টাইপ ৱাইজ কুৱেশ্যনকেইটা ডিছকাছ কৰি আছোঁ
ইয়াৰ পিছত এনেকৈ টাইপ ৱাইজ এটা চাপ্টাৰৰ যিকেইটা কুৱেশ্যন কৰিলে চাপ্টাৰৰ গোটেইকেইটা কনচেপ্ট যাতে মই কভাৰ কৰিব পাৰোঁ, যেনেকৈ মই এটা কোচিং চেণ্টাৰ যেনেকৈ মই এটা অফলাইন ক্লাছত মই যেনেকৈ কৰোঁ, এজ ইট ইজ ছেইম বস্তুৱে তোমালোকে ইয়াতে পাবা, সেইটোলৈ কোনো সন্দেহ ৰখাৰ কোনো প্ৰয়োজন নাই। মই A to Z গোটেইখিনি মেথছ ৰিজনিং, স্পেচিয়েলি মেথছ এণ্ড ৰিজনিং, বাকী GS ইংলিছৰতো বাৰু কুৱেশ্যনছ আহিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ, ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন, সেইটো মই বাৰু টপিক ৱাইজ মই কৰিব নোৱাৰোঁ বাৰু, বাট মেথছ এণ্ড ৰিজনিং চাপ্টাৰ ৱাইজ, টপিক ৱাইজ A to Z কভাৰ কৰা হ'ব বাৰু এই ইউফৰিয়া একাডেমি ইউটিউব চেনেলত। সেইটো বাৰু মোৰ আজি গেৰেণ্টি থাকিল, সেইটো মোৰ ফালৰ পৰা এছুৰেঞ্চ থাকিল। ঠিক আছে, কেতিয়াও যদি তোমালোকে এইটো ফিল কৰা যায় ছাৰ কি হ'ল আজিতো আপোনালোকে এনেকৈ কৈছিল বাৰু, আজি হৈ গ'ল ছাৰ 5 দিন আপুনি ভিডিঅ' দিয়া নাই, আজি হৈ গ'ল 2 সপ্তাহ ভিডিঅ'ই দিয়া নাই, মোৰ কিবা কাৰণত 2 দিন 5 দিন গেপ হ'লে হ'ব পাৰে, বাট এইটো মই প্ৰায়ৰ ইনফৰমেশ্যন মই দি দিম। এইটো গেপ হোৱাৰ কাৰণ হ'বই পাৰে, মই নিজে বস্তুখিনি মেনেজ যিটো কৰি আছোঁ, আজি PPT বনোৱাৰ পৰা ষ্টাৰ্ট কৰি, থাম্বনেইল বনোৱাৰ পৰা ষ্টাৰ্ট কৰি, কণ্টেণ্ট বনোৱাৰ পৰা ষ্টাৰ্ট কৰি, লগত ডিউটি আছে, ফেমিলি আছে, অফলাইন ক্লাছ, গোটেইখিনি মেনেজ কৰি কেতিয়াবা অলপ বস্তুখিনি নিজৰ হেল্থৰ কথা থাকে, কেতিয়াবা অলপ গা বেয়া হ'ব পাৰে, চ' 2 দিন মাজতে কিবা কাৰণত 2 সপ্তাহ 4 মাহ 5 মাহৰ ভিতৰত কেতিয়াবা এনেকৈ হ'ব পাৰে মোৰ মাজতে 4 দিন 5 দিন ক্লাছ মোৰ মিছ হ'ল। সেইটোৰ কাৰণে মোৰ আগৰ পৰা প্ৰায়ৰ ইনফৰমেশ্যন দিয়া থাকিব, আগৰ পৰা মই ইনফৰমেশ্যনটো দি ৰাখিম বাৰু। বা যদি আজি মই ভাবোঁ যে আজিৰ পৰা 5 দিন ক্লাছ নহয়, মই মৰ্ণিঙতে মই ইনফৰমেশ্যন দি দিম যে আজিৰ পৰা 5 দিনলৈকে ক্লাছ নহয়, এই কাৰণত মোৰ কিবা গাটা বেয়া, মোৰ কিবা বাহিৰত ওলাই আছোঁ, মই আগৰ পৰা জনাই দিম বাৰু। বাট এনেই ক্লাছ বন্ধ হৈ গ'ল পটককৈ কোনোদিন বা ক্লাছ ষ্টাৰ্ট হৈ গ'ল এনেকৈ নহয় বাৰু, ছিষ্টেমেটিকেলি বস্তুখিনি হ'ব, A to Z গোটেইখিনি কভাৰ কৰা হ'ব, যিটো বাৰু এটা অফলাইন ক্লাছত আৰু অফলাইন কোচিং চেণ্টাৰ ষ্টুডেণ্টে যি ধৰণৰ বস্তুখিনি পায়। ঠিক আছে, চ' জাষ্ট টু কনক্লুড এভৰিথিং, মই বস্তুখিনি যদি অলপ কনক্লুড কৰিব বিচাৰোঁ, চ' আশা কৰোঁ যে মানে বস্তুখিনি অলপ মই ঠিক ঠাককৈ ক'ব পাৰিছোঁ যে ফাৰ্ষ্ট অফ অল সোমবাৰ বুধবাৰ শুক্ৰবাৰ 3 দিন ক্লাছ হ'ব, 8টা এক্সেক্টলি 8টা বজাত আপলোড হ'ব, মই এইটো কোৱা নাই ভিডিঅ'টো, 8টাৰ পৰা 10টালৈকে মই এটা মাৰ্জিন ৰাখিছোঁ, ইয়াৰ ভিতৰত ভিডিঅ'টো আপলোড হৈ যাব বাৰু। এই পাৰ্টিকুলাৰ ভিডিঅ'ৰ তলত তোমালোকে টেলিগ্ৰামৰ লিংক পাবা, হোৱাটছএপ গ্ৰুপৰ লিংক পাবা, মোৰ মোবাইল নম্বৰ তোমালোকে পাই যাবা, নিশ্চয়কৈ টেলিগ্ৰাম গ্ৰুপ হোৱাটছএপ গ্ৰুপটো জইন কৰি ল'বা। কাৰণটো হ'ল চিম্পল কাৰণ, বিকজ যেনেকৈ আজি যেনেকৈতো নৰ্মেল ইণ্টাৰেক্টিভ ভিডিঅ', নেক্সট ক্লাছৰ পৰা যেনেকৈ আমাৰ ক্লাছ কৰা ষ্টাৰ্ট হ'ব, মই বস্তুখিনি কৰিম বাৰু, এইটো এটা PDF-ত কনভাৰ্ট হ'ব, PDF-টো মই ইয়াতে ক'ত দিম বাৰু, ইউটিউবত মই PDF-টো ক'ত দিম, আৰু মই ইমান টেকি মানুহ নহয়, মই ইমান টেকনিকেল বস্তু ইমান মই ভালকৈ নাজানো বাৰু, চ' মই কি কৰিম বাৰু, ক্লাছটো শেষ হোৱাৰ পিছত এই টেলিগ্ৰাম গ্ৰুপত মই PDF-টো দি দিলোঁ ৰেগুলাৰলি, যেতিয়া মই 3 দিন ক্লাছ হ'ল সপ্তাহত, 3 দিন ক্লাছ হোৱাৰ লগে লগে মই PDF-টো তাতে দি দিলোঁ। হোৱাটছএপত কেতিয়াবা মই বেলেগ কিবা PDF শ্বেয়াৰ কৰিলোঁ, বেলেগ কিবা মই কুইজ এটা মই কণ্ডাক্ট কৰিলোঁ, বেলেগ কিবা কুৱেশ্যনছ তাতে মই ডিছকাছ কৰিলোঁ, সেইটো কাৰণে যদি সম্ভৱ হয় লিংক তলত দিয়া থাকিব, টেলিগ্ৰাম আৰু হোৱাটছএপ দুটাই জইন কৰি ল'লে আশা কৰোঁ ভাল হ'ব। চ' ইমানখিনি আছিল বাৰু, ইমানখিনি আছিল। চ' মই ষ্ট্ৰেটেজিৰ বিষয়ে বস্তুখিনি কৈ দিলোঁ, কি ছাবজেক্ট হ'ব এইটোও কোৱা হৈছে, কিয় ইমান দিন দেৰি হ'ল কোৱা হ'ল, টাইমিং এভৰিথিং কোৱা হ'ল। চ' আজি বাৰু সোমবাৰ, আজি ভিডিঅ'টো আশা কৰোঁ, এতিয়াতো বাৰু মোটামুটি ৰাতি বাৰু 9টা 9:30 বাজিলে আৰু, তো মই ভিডিঅ'টো আশা কৰোঁ বহুত সোনকালে আপলোড কৰি দিম বাৰু, আজি ইউটিউবত আপলোড কৰিম। কিবা যদি স্পেচিয়েল ৰিকুৱেষ্ট থাকে, স্পেচিয়েল ৰিকুৱেষ্ট ইন দ্য চেন্স মানে ছাৰ বস্তুটো আপুনি এনেকৈ কৰিব, এনেকৈ কৰিলে ভাল হয়, বা বস্তুটো আপুনি এনেকৈ বুজাব নেকি, বা এই পাৰ্টিকুলাৰ কিবা যদি থাকে, যদি ছাৰ এই চাপ্টাৰটো আগত কৰাব নেকি, চ' এনেকৈ নিশ্চয়কৈ মোৰ এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব পাৰে। এই যাতে এই পাৰ্টিকুলাৰ যেতিয়া অবভিয়াছলিটো আহিব বাৰু যে সপ্তাহত 3 দিনকৈ ভিডিঅ' আহিব, কেতিয়াবা আৰু 3 দিন মিনিমাম, মানডে ৱেডনেছডে ফ্ৰাইডে মিনিমাম, কেতিয়াবা মই ছানডে যদি অলপ ইভিনিং টাইমত ফ্ৰী থাকোঁ, মই ছানডে ভিডিঅ' বনাই মই আপলোড কৰি দিম, মানে মিনিমাম 3 ক্লাছেছ, কেতিয়াবা 4টালৈকে ক্লাছেছ হ'ব পাৰে। মেথছ আৰু ৰিজনিং A to Z কভাৰ হ'ব, এইটোলৈ কোনো সন্দেহ নাই। GS এণ্ড ইংলিছ অকেশ্যনেলি ভিডিঅ' আহিব, মেৰাথন ভিডিঅ'জ আহিব, তাতে মোষ্টলি MCQs, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ, ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন, এই এনেকৈ ইম্পৰ্টেণ্ট কণ্টেণ্ট ডিছকাছ কৰা হ'ব, যিটোৰ পৰা কুৱেশ্যনত এক্সামত তোমালোকে কুৱেশ্যন পাবা। ঠিক আছে, আমাৰ ইয়াতে SSC, ৰেলৱেজ, ADRE, আছাম পুলিচ, বেচিকেলি এই 4টা এক্সাম টাৰ্গেট কৰা হ'ব, লগতে CTET।
ঠিক আছে লেভেল অফ কুৱেশ্যন উইল বি ফ্ৰম ইজি টু মডাৰেট টু ডিফিকাল্ট মই ক্লাছৰ আগত কিবা এটা পাৰ্টিকুলাৰ চাপ্টাৰ ষ্টাৰ্ট কৰাৰ আগত মই নিশ্চয়কৈ কৈ দিম যে কোনখিনি বস্তু এডিআৰিৰ কাৰণে চাফিচিয়েণ্ট বা এই পাৰ্টিকুলাৰ চাপ্টাৰটো মই এডিআৰিৰ কাৰণে অকল কৰি আছোঁ নেকি যে মই এইটো আৰু এছএছচিৰ কাৰণে এতিয়া নকৰাওঁ ছেপাৰেটকৈ কৰাম বা যদি মই এনেকৈ কৈ আছোঁ যে মই এই পাৰ্টিকুলাৰ চাপ্টাৰটো ফাৰ্ষ্ট 3 দিন এডিআৰি ষ্টুডেণ্টসকলে ফাৰ্ষ্ট 3 দিন চালে হ'ল বাকী এছএছচি আৰু ৰেলৱে ষ্টুডেণ্টে নেক্সট 2 দিন বা 3 দিনৰ কাৰণে এছএছচি আৰু ৰেলৱে হিচাপে বা লেভেল হিচাপে কুৱেশ্যনখিনি বনোৱা হ'ব এইটো মই গোটেইখিনি ষ্টাৰ্টিঙতে কৈ দিম বাৰু মানে চাপ্টাৰ ষ্টাৰ্ট কৰাৰ আগতে কৈ দিম আৰু ঠিক আছে চ' আশা কৰোঁ তোমালোকে লগ কৰিবা বাৰু অহা বুধবাৰ তোমালোকে নিশ্চয়কৈ মোৰ যিটো ফাৰ্ষ্ট ভিডিঅ'টো মই ভাবিছোঁ মেথছৰ এডিআৰিৰ যোৱা বছৰ যিটো এডিআৰি হৈছিল এই এডিআৰিৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মই ডিছকাছ কৰিম বুলি ভাবিছোঁ জাষ্ট টু চেক কি তোমালোকে কিমানখিনি বস্তুখিনি মানে ফেমিলিয়াৰ বা বস্তুখিনি কেনেকৈ ফিল কৰি আছে বাৰু অবভিয়াছলি কুৱেশ্যনকেইটা ছল্ভ কৰাৰ লগে লগে যিবিলাক নেচেচাৰী কনচেপ্ট যিবিলাক প্ৰয়োজন হোৱা কনচেপ্টকেইটা মই ডিছকাছ কৰিম ফাৰ্ষ্ট 2 দিনমান বা 3 দিনমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰিম যাতে মই বস্তুখিনি চাব পাৰোঁ তোমালোকে কিমানখিনি প্ৰিপেয়াৰ তোমালোকে কেনেকৈ বস্তুখিনি মানে কমেণ্টত কেনেকৈ এনচাৰকেইটা দিয়া আছা কি দিয়া আছা ইয়াৰ পাছত আমি কি ষ্টাৰ্ট কৰিম আমি চাপ্টাৰ ৱাইজ বস্তুখিনি কৰা ষ্টাৰ্ট কৰিম ঠিক আছে চ' আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আজিৰ ইণ্ট্ৰডাক্টৰী ভিডিঅ' আছিল আশা কৰোঁ নিশ্চয়কৈ তোমালোকে ছাপোৰ্ট কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিঅ'টো যদি এনেকৈ ফিল হয় যে কোনোবা আগত যেনেকৈ মোৰ ষ্টুডেণ্টৰ গ্ৰুপ আছিল আৰু কোনোবা ষ্টুডেণ্টে চাই আছে বাৰু এতিয়া ভাবে যে সৌৰভ ছাৰ আকৌ নতুনকৈ আহি আছে তো মোৰ বেলেগ আমাৰ ফ্ৰেণ্ডসকলক জনোৱাটো বা ইনফৰ্ম কৰাটো ইম্পৰ্টেণ্ট নিশ্চয়কৈ ভিডিঅ'টো নিজৰ ফেচবুক পেজ অৰ এনি আদাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰিলে ভাল পাম যাতে বেলেগ ষ্টুডেণ্টেও যাতে গম পায় আৰু আমাৰ এই ফেমিলি যাতে লাহে লাহে আৰু ডাঙৰ হয় আৰু প্লিজ ছাবস্ক্ৰাইব কৰিলে ভাল পাম আৰু এটা নটিফিকেশ্যন বেল আইকন থাকে এইটো যদি কৰা হয় প্ৰেছ কৰা বেটাৰ বিকজ যেতিয়া মোৰ কিবা নতুন ভিডিঅ' আহিব কি আহিব তোমালোকে লগে লগে গম পাব আৰু চ' আৰু বেছি বস্তুখিনি তেতিয়া আৰু দেৰি নহয় আৰু পলম নহয় আৰু ঠিক আছে থেংক ইউ ছ' মাছ এণ্ড গুড নাইট